ইয়াতেই জনমিলে শংকৰদেৱতো ইয়াৰ মাটি ফুটি ওলোৱা মানুহ আছিল তেওঁ কলংজ 12 ভূঞা আৰু সেই 12 ভূঞাৰ কুসুম্বৰ ভূঞাৰ ঔৰসত জন্মগ্ৰহণ কৰিছে কোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে গতিকে শংকৰদেৱ বাহিৰৰ পৰা আহা মৰুৰ দেশৰে আজান ফকীৰে মধুৰ জিকিৰ ৰচিলে দিল্লীৰ দিলুৱাৰে আহি হস্তি পুথি আঁকিলে মই গানটোৰ ব্যাখ্যা দিবলৈ নাযাওঁ যে মৰুৰ দেশৰ আজান ফকীৰে আহি ইয়াত জিকিৰ ৰচনা কৰিছে হস্তি বিদ্যাৰ পুথিত ছবি আঁকিছে দিলুৱাৰে এনেকে বাহিৰৰ পঞ্চ নদীৰ তেগ বাহাদুৰে ধৰ্মৰ হেতু গঢ়িলে সমন্বয়ৰ দেখুৱালে কত প্ৰকাশ স্বতঃস্ফূৰ্ত মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলনৰ তীৰ্থ এই ব্ৰহ্মপুত্ৰ যেনেকে বিভিন্ন নদী উপনদীৰে এটা মহাবাহু হৈ বিশাল লুইত হৈছে